এতিয়া কি উজনি অসমত কাম চলি আছে? চলি আছে। আমাৰ আজিও ৰাতি গাড়ী লুট হ'ব। শিৱসাগৰতো চলি আছে। চলি আছে। আচ্ছা। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত আন এক নতুন উপস্থাপন লৈছোঁ। প্ৰথমে ভিডিঅ'সমূহ চাই লওক। এনেধৰণৰ বাউণ্ডাৰী ৱাল দি পেলাই আপোনালোকে ৰং কৰি নিজৰ চৌহদ ধুনীয়া কৰিব পাৰিব। আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ। আজিকালি এতিয়া প্ৰায়ভাগ ঘৰতে এনেকৈ ৰেডিমেড RCC বাউণ্ডাৰী ৱাল লাগি আছে। অৰ্থাৎ বহুতে এনেধৰণৰ RCC বাউণ্ডাৰী ৱাল দি আছে। গতিকে আপুনি আপোনাৰ ঘৰত যদি দিয়ে তেতিয়াহ'লে টিঙৰ বেৰৰ সলনি জেওৰাৰ সলনি আপুনি RCC বাউণ্ডাৰী ৱাল কম মূল্যত দিব পাৰে। যদি ইটাৰে দিয়ে তেতিয়াহ'লে বহুত টকা যাব। য'ত ইটাত 3 লাখ 4 লাখ টকা যাব, তাত আপোনালোকে 1,20,000 বা 1.5 লাখ টকাত কমপ্লিট কৰিব পাৰে। মই আজি আপোনালোকক য'ত লৈ আহিছোঁ সেয়া স্বত্বাধিকাৰীয়ে জনাব এড্ৰেছ, কিন্তু ইয়াত এই ফেক্টৰী চাওক, বৃহৎ ফেক্টৰী আপোনালোকক দেখুৱাইছোঁ। বৃহৎ ফেক্টৰী আৰু তেওঁলোকৰ অসমত বিভিন্ন স্থানত তেওঁলোকৰ কাম চলি আছে। অৰ্থাৎ তেওঁলোকৰ শ্ৰমিকৰো অভাৱ নাই। সেইকাৰণে তেওঁলোকে পূৰ্ণ গতিত কাম কৰিব পাৰে। এয়া চাওক কিমান কেঁচা চব চাওক, কেঁচা কিমান বনাই ৰাখিছে। অৰ্থাৎ কি পৰিমাণে তেওঁলোকে ইনষ্টলেশ্যন কৰে মানুহৰ ঘৰত গৈ পেলাই এয়া আপোনালোকে দেখিব পাইছে। এয়া এইবোৰ শুকোৱাৰ পিছত লগে লগে লৈ যাবগৈ ন? লৈ যাম লগে লগে। অৰ্ডাৰ আছেই। আচ্ছা, লোকেলত কিমান টকা স্কুৱেৰ ফিট? লোকেলত এইটো আপোনাৰ জায়গা চাই পেলাই আমি এইটো স্ক্ৰীনত নম্বৰ থাকিব, যোগাযোগ কৰিলে আমি এনেই লোকেলত মই স্বত্বাধিকাৰীৰ লগত কথা পাতিছিলোঁ যে 90 টকা স্কুৱেৰ ফিট যদি এই ফেক্টৰীৰ আশে পাশে হয়, একদম ওচৰত হয়। ফেক্টৰী ক'ত আছে? এইটো বৰঙাতুলি আছে ফেক্টৰীটো। কোন জেগায়? নগাঁও জিলাৰ নগাঁও চামগুৰি। আচ্ছা। চামগুৰি আপোনাৰ বৰঙাতুলি কোম্পানীটো আমাৰ আছে। আচ্ছা, একদম বৃহৎ ফেক্টৰী। আপোনাৰ নাম? মোৰ নাম ইছমাইল খান। কিমান দিন ধৰি এইটো কোম্পানী? এইটো কোম্পানী আজি 10 বছৰমান হৈ গ'ল চলি আছে। 10 বছৰ হৈ গ'ল? 10 বছৰ হৈ গ'ল চলি আছে। আমাৰ চব আপাৰ আসামতহে চলে কাম। আপাৰ আসামত বেছি চলে নেকি? আপাৰ আসামত বেছি চলে। তাত কিমান টকা স্কুৱেৰ ফিট চলে? তাত আপোনাৰ যোৰহাটত আমি কৰি আছোঁ 120 টকা 30 টকা স্কুৱেৰ ফুট। আমি 110 টকাটো কৰি দিম। 110 টকাটো কৰি দিব? 110 টকাটো কৰি দিম। যদি নগাঁৱৰ পৰা উজনি অসমত তেওঁলোক যাব লগা হয় তেতিয়াহ'লে কেয়াৰিং চাৰ্জ হয়, চব মিলাই পেলাই ন 110 টকা স্কুৱেৰ 10 ফিট। পইচা গৃহস্থক খৰচ দিব নালাগে। নালাগে 10 পইচা নালাগে। পানীও খুৱাব নালাগে? পানীও দিব নালাগে। আমি চব কিনি আমাৰটো আমি খাই দিম। মানে পানীও দিব নালাগে? নালাগে, আমি চব লৈ যাম। সব লৈ যাব? সব লৈ যাম। আমাৰ এই স্কোয়ার ফুটত যেটো পইচা হয় সেইটো পইচা দিলে আমাৰ হৈ যাব। এতিয়া কি উজনি অসমত কাম চলি আছে? চলি আছে। আমাৰ আজিও ৰাতি গাড়ী লুট হ'ব। শিৱসাগৰতো চলি আছে? চলি আছে। আচ্ছা, আজি ৰাতি অৰ্ডাৰ কৰিলে পাই যাব। আচ্ছা। আৰু এইবিলাক খুঁটা যে আমাৰ এইবিলাক খুঁটা ভিতৰত 8 mm ৰড আছে। 8 mm? 8 mm ৰড। তেওঁলোকৰ ফৰ্মা আছে, বিভিন্ন ধৰণৰ ফৰ্মা আছে। ফৰ্মাত বিভিন্ন ধৰণৰ ডিজাইন হয়। আৰু আপোনালোকক দেখুৱাইছোঁ চাওক যে এনেধৰণে আপোনালোকে মানে যদি চিত্ৰাংকন কৰিব বিচাৰে চিত্ৰাংকনো কৰিব পাৰিব। প্লেটবোৰ প্লেন হয় আৰু ৰং কৰি পেলাই ডাইৰেক্ট চিত্ৰাংকন কৰিব পাৰে বা প্ৰটিন কাটিও আপুনি চিত্ৰাংকন কৰিব পাৰে, সুবিধা হয়। কিন্তু ইটাৰ বাউণ্ডাৰী ৱাল দিলে আপোনাৰ কি হ'ব, আপোনাৰ প্লাষ্টাৰ কৰিব লাগিব, তাৰপিছত প্ৰটিন কাটিব লাগিব, তাৰ পিছতহে আপুনি কালাৰ কৰিব পাৰিব। কিন্তু ইয়াত ইমানেই প্লেন হয় আপুনি প্ৰটিন নাকাটিলেও হ'ব, প্লাষ্টাৰৰটো প্ৰয়োজনেই নাই, ডাইৰেক্ট হৈ যায়। কিন্তু কথাটো হ'ল আপুনি টিঙৰ বেৰ যদি দিয়ে তেতিয়াহ'লে বছৰে বছৰে আপুনি সলনি কৰিব লাগিব বা মামৰে ধৰিব, পচি যাব, তেনেকুৱা ধৰণৰ অসুবিধাত সন্মুখীন হ'ব। যদি জেওৰাৰে আপুনি বেৰ দিয়ে, বাঁহৰ জেওৰা বা কামি লগাই পেলাই, তেতিয়াহ'লে বেছি দিন নাথাকে। কিন্তু ইয়াতকৈ সামান্য পৰিমাণ টকা বেছি যাব আৰু আপুনি ৰেডিমেড বাউণ্ডাৰী ৱালত খুব সুবিধা ল'ব পাৰে। সামান্য পৰিমাণ টকা বেছি যাব, কিন্তু আপুনি ৰেডিমেড বাউণ্ডাৰী ৱালৰ মানে সুবিধা ল'ব পাৰে কম মূল্যত। 120 টকা স্কুৱেৰ ফিট আৰু ইয়াত 90 টকা স্কুৱেৰ ফিট লোকেলত। হয়। লোকেলত 90 টকা 90 টকা স্কুৱেৰ ফিট আৰু আমাৰ এইটো গ্যাৰান্টি আছে। এক কঠা মাটিত কিমান খৰচ হ'ব? এক কঠা মাটিত যাব না 1.5 লাখ টাকাত হৈ যাব। হৈ যাব? আচ্ছা। ইটাত থাকি আধা দামত হৈ যাব, মানে পানীৰ দামত কৰি দিম। পানীৰ দামত কৰি দিম কাম আৰু গ্যাৰান্টিও আছে এইটো। কিমান বছৰ? 20 বছৰৰ ভিতৰত যদি ৱালটো বাগৰি পৰি যায় আমি ফ্ৰী কৰি দিম আকৌ। 20 বছৰৰ ভিতৰত যদি বাগৰি পৰি যায় তেতিয়াহ'লে ফ্ৰী কৰি দিব? ফুটাটো নহয়? নাই এইবিলাক নহয়। মানে আমি যে ৱালটো দিম, যদি পৰি যায় আমি এইটো ৰিটাৰ্ণ কৰি দিম। এতিয়া গাড়ী খুন্দা মাৰিলে ডাঙৰ গছ পৰি ভাঙি গ'লে সেইটো আমি নেমানিম। আচ্ছা, নহয় একোৱে খুন্দা নামাৰিলে এনেকৈ থাকিব। যদি পৰি যায় আমি এটা ফ্ৰী কৰি দিম। এয়া তেওঁলোকৰ প্ৰতিশ্ৰুতি। এয়া এক কঠা মাটি
এক কঠা মাটিত কিমান যাব? 70-80 হাজার টাকা যাব আৰু হৈ যাব হৈ যাব, কমপ্লিট হৈ যাব। কমপ্লিট হৈ যাব, 10 পইচা গৃহস্থ খৰচ নাই ইয়াত। গতিকে মই এনেধৰণৰ বাউণ্ডাৰী ৱালৰ উপস্থাপন এইকাৰণে আগবঢ়াওঁ যে আগত বহিৰাজ্যত আছিলে আৰু এতিয়া অসমতো সুলভ হৈ পৰিছে। বিভিন্ন স্থানত এনেধৰণৰ ফেক্টৰী, আৰু এই ফেক্টৰী যি স্থানত মই আহিছোঁ চামগুৰিৰ, ইয়াত কিন্তু আচলতে বহুত বৃহৎ আকাৰৰ ফেক্টৰী হয়। মাল মেটেলৰ অভাৱো নাই তেওঁলোকৰ। ভিতৰত বিভিন্ন ধৰণৰ ফৰ্মা আছে, আহক আপোনালোকক লৈ যাওঁ। যে এই ভিতৰ চৰাত চাওক আপোনালোকে, বিভিন্ন ধৰণৰ ফৰ্মা আৰু ৰডবিলাক চাওক আপোনালোকে। এইবিলাক ৰড দিয়ে ন আপোনালোকে? এইবিলাক ৰড আমি দিওঁ। হা। এইটো 8 mm ৰড বুলি হয়। এইটো আমি খুঁটাৰ ভিতৰত দিওঁ। আচ্ছা, খুঁটাৰ ভিতৰত দিয়ে। হয়। প্লেটৰ ভিতৰত কিমান mm দিয়ে? প্লেটৰ ভিতৰত আপোনাৰ 6 mm ৰড থাকিব। এইটো শিওৰ এইটো চিউৰ একদম নে কয়েল চয়েল দিয়ে? কয়েল একো নিদিওঁ আমি যেতিয়াৰ পৰা কোম্পানী খুলিছো তেতিয়াৰ পৰা আপোনাৰ 6 mm ৰড দি পেলাই আমি ইউজ কৰো। এইটো আপোনাৰ জালনী চিষ্টেম থাকে। লৈ যায় তাৰপিছত কৰবাত যদি নহয়, মালিকে আপুনি যদি ভাঙি চায়, আপুনি যদি আমাৰ অৰ্ডাৰটো আপুনি যেতিয়া মোৰ ওচৰত ফোন কৰিব, তেতিয়া আমি যেনেকুৱা কথা পাতিম 6 mm ৰড দি পেলাই আমি জালনী চিষ্টেমত আপোনাৰ বস্তুটো থাকিব। তেতিয়া মালিকে বস্তুটো ভাঙি পেলাই আপোনাৰ কয়েল চয়েল বা পাই বা জিঅ' তাৰ চৰ পায়, তেতিয়াহ'লে একো বস্তু নালাগে। আপোনাক একদম সম্পূৰ্ণভাৱে একদম ফ্ৰীকে আমি দি থৈ আহিম বাৰু। একদম ফ্ৰীকে দি থৈ আহিম। আপোনাৰ 6 mm ৰড নাথাকে, তেতিয়াহ'লে আমি একদম ফ্ৰীকে আমি কৰি দি থৈ আহিম বাৰু। আচ্ছা, বাছ সেইটোৱে কথা। মানে এইটো গ্যাৰান্টি আছে? এইটো একদম পাক্কা গ্যাৰান্টি আছে আপোনাৰ। যিটো কৈছে এইটো 6 mm কয়েল নিদিয়ে? কয়েল চয়েল একো নাথাকে, একদম ডাইৰেক্ট 6 mm ৰড থাকিব প্লেটৰ ভিতৰত। আৰু খুঁটাৰ ভিতৰত 8 mm ৰড থাকিব আপোনাৰ। এইটো শিওৰ? একদম পাক্কা থাকিব। কাৰণ মই বহুত ঠাইত ভিডিঅ' বনাইছো, কয়েল দিয়ে। নাই, কয়েল আমি ইউজ নকৰো। মই কৈছো নহয়, আজিলৈকে 10 বছৰ হ'ল কোম্পানী আমি চলাই আছো বাৰু। আজিলৈকে কয়েল কি বস্তু আমি একদম ইউজ নকৰো। ডাইৰেক্ট 8 mm আৰু 6 mm ৰড। তেতিয়াতো ভাঙাৰ কোনো প্ৰশ্নই নাহে, ভাঙাৰ কোনো অপচন ফুটা হোৱাৰ প্ৰশ্নই নাহে। নাই, ভাঙাৰ কোনো অপচনেই নাথাকে মানে। য'তেই হওক মানে আপুনি য'ত লৈ যায়, প্ৰথম আমি আপোনাৰ খবৰ দি পেলাই মোক নিয়াৰ পিছত প্লেট বিলাক ভাঙি পেলাই বস্তুটো লগাব, আপুনি তেনেকুৱা পাৰিব। আপোনাৰ কয়েল থাকে, তেতিয়াহ'লে বাৰু একদম মোক যেনেকুৱা নিব তেনেকুৱা একদম ৰিটাৰ্ণকে পঠাই দিব, একো নহয় মোৰ। 6 mm ৰডটো থাকিব, এইটো 100% জালনী চিষ্টেম কৰি থাকিব আপোনাৰ বস্তুটো। 20 বছৰলৈকে একদম গ্যাৰান্টি থাকিব। ইমান বৃহৎ ফেক্টৰীত কেৱল প্লেটৰ বা ৰেডিমেড বাউণ্ডাৰী ৱালৰ কামেই হয় না আৰু ফেন্সিঙৰ কাম হয় নে নাই? ফেন্সিঙৰ কাম কৰো আমি, ফেন্সিঙৰ কৰে? কৰো দুইটাই কৰো। ফেন্সিঙৰ কামত কিমান স্কোয়াৰ ফিট? সেইটো ধৰক আপোনাৰ আমি 35 টকা, 30 টকা, 40 টকা জেগা চাই পেলাই কৰি দিওঁ। হয়, 35 টকা 40 টকা স্কোয়াৰ ফিটত আপুনি ফেন্সিঙৰ কামো কৰাব পাৰিব। ফেন্সিং বেৰো দিব পাৰিব। বহুতে পথাৰত খালী মাটি লৈ থৈ দিছে, বেৰ দিব বিচাৰে, ফেন্সিং দিব বিচাৰে, খালী মাটি ডোখৰত আপুনি দি পেলাই নিজৰ মাটিখিনি সংৰক্ষণ কৰিব পাৰে। তাৰপিছত আৰু যদি কয় যে নাই মোৰ গাৰ্ডেন আছে, বাগান আছে, বাগানত দিব বিচাৰে, বহুতে খেতিত দিব বিচাৰে, বৃহৎ এৰিয়া থাকে, দিব বিচাৰে ফেন্সিং। সেইকাৰণে চবেই ৰেডিমেড বাউণ্ডাৰী ৱাল নলগালেও বহুতৰ ফেন্সিঙৰ প্ৰয়োজন হয়। গতিকে ফেন্সিঙো দিব পাৰিব 35 টকা 40 টকা স্কোয়াৰ ফিটত।